অনুসূচিত জাতি ব্যক্তি আমি সদায় নদীৰ কাষত বসবাস কৰা বুলি আচলতে সেইটো আৰু লিপিবদ্ধ আছে সেই হিচাপে মই ক'ব বিচাৰিছোঁ যে হাজাৰ বিঘা মাটি নদীৰ বুকুত যা গৈছে কিন্তু আমাৰ অনুসূচিত জাতি সংৰক্ষণৰ পদত মন্ত্ৰী হৈ থকা যে পীযুষ হাজৰিকা ডাঙৰীয়াই এই বিষয়টোৰ ওপৰত কিয় আচলতে গুৰুত্ব নিদিয়ে মই সেই কথাটো বৰ মানে দুখ লাগে মই এটা কথাই ক'ব বিচাৰিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়া আপুনি অনুসূচিত জাতিৰ এজন ব্যক্তি অনুসূচিত জাতিৰ ৰাইজৰ কাৰণে আপুনি কিয় মাত নামাতে আপুনি মাথাউৰিৰ কথা চিন্তা কৰে মাথাউৰি মানে য'ত যেনেকৈ মাথাউৰি নহ'লেও হয় সেই ঠাইবিলাকৰ কথা চিন্তা কৰে অনুসূচিত জাতি বসবাস কৰি থকা নদীৰ কাষত বসবাস কৰি থকা মানুহখিনিৰ কাৰণে আপুনি কিয় চিন্তা নকৰে সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে অনুসূচিত জাতি ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰিবলৈ দিয়া নহ'ব সেইকাৰণে আজি ইয়াত হাজাৰ বিঘা মাটি নদীৰ বুকুত যা গৈছে কিন্তু সেইকাৰণে আজি ইয়াত কি কৈছে আপোনালোকে দেখা পাইছে যে ভোগ দিব লগা হৈছে এইটো কিমান দুৰ্ভাগ্যজনক বিষয় চৰকাৰৰ ওপৰত আস্থা কেনেকৈ থাকিব নিজৰ এজন মন্ত্ৰী অনুসূচিত জাতি সংৰক্ষণৰ পদত তেখেত মন্ত্ৰী হৈ আছে সেই মন্ত্ৰীজনে যদি চিন্তা নকৰে নিজৰ মানুহজনে যদি চিন্তা নকৰে আৰু আনে কি চিন্তা কৰিব সেই সময়ত খুমটাই সমষ্টি আছিলে এতিয়া দেগাঁও সমষ্টি এতিয়াতো গম পায়ে আৰু তেখেততো আৰু নচলা পইচাৰ দৰে হ'লেই আৰু হ'বলৈতো নাই আৰু যেনে ভৱেন ভৰালী এতিয়াতো দেগাঁও সমষ্টি ভৱেন ভৰালী MLA হৈ আছে যদিও তেখেতে এটা নচলা পইচাৰ দৰে হ'ল তেখেতে ক'তনো কৰিব তেখেতে এই সমষ্টিয়ে এতিয়া তেখেত সংৰক্ষণৰ পদত তেখেতে MLA হৈ আছে কিন্তু তেখেতে চোৱাটো তেখেতৰ কৰ্তব্য কিন্তু তেখেতে এতিয়া নাহে আজিলৈকে চোৱা নাই সেইকাৰণে আমি কৈছোঁ যে বোকাহাট সমষ্টি আৰু দেগাঁও সমষ্টি এটা নৱনিৰ্বাচিত দেগাঁও সমষ্টি এই দুটা সমষ্টিত অতি শীঘ্ৰে জিঅ' বেগ দিয়া যদি পাকুপানৰ ব্যৱস্থা নকৰে আমি অনুসূচিত যে যুৱ ছাত্ৰ গোলাঘাট জিলা সমিতিয়ে নদীৰ কাষত 100 ঘণ্টা আমি ধৰ্মঘট আমি আজি ঘোষণা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110